ষ্টুডেণ্টছ তো বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে ছাৰ আমি কিমান ঘণ্টা পঢ়িলে আমি 95% প্লাছ পাম বা 90% পাম বা কেনেকৈ আমি পঢ়িলে কিমান ঘণ্টা পঢ়িলে আমি ৰেংক পাব পাৰিম বহুতো ছাত্ৰ ছাত্ৰীৰ কুৱেশ্যন তো এতিয়া কথাটো হ'ল যে তেওঁলোকৰ এইটো এটা মাইণ্ডছেট হৈ যোৱাৰ একমাত্ৰ কাৰণ হৈছে যে আমি যেতিয়া টিভিত সেই ৰেংক পোৱাসকলৰ ইণ্টাৰভিউ চাওঁ তেওঁলোকে কয় যে যেতিয়া তেওঁলোকে সোধে কেতিয়াবা মানে যেতিয়া ৰিপৰ্টাৰসকলে সোধে কিমান ঘণ্টা পঢ়িছিলা তো তেওঁলোকে সেইটো আনচাৰ দিয়ে যে মই 10 ঘণ্টা 12 ঘণ্টা 13 ঘণ্টা 14 ঘণ্টা 15 ঘণ্টা তো তেনেকুৱা এটা ঘণ্টা হিচাপত তেওঁলোকে কোৱা দেখা যায় যাৰ ফলত সেইটো এটা মাইণ্ডছেট আমাৰ হৈ গৈছে যে আমি ইমান ঘণ্টা পঢ়িলে হয়তো ইমান ৰিজাল্ট হ'ব এইটো অকল ছাত্ৰ ছাত্ৰীসকল নহয় পেৰেণ্টছৰ মাইণ্ডতো সেইটো ছেট হৈ গৈছে যে ইমান ঘণ্টা পঢ়িলে ইমানখিনি ৰিজাল্ট হ'ব তো সেইকাৰণে পেৰেণ্টছসকলেও কি কৰে ছাত্ৰ ছাত্ৰীক এটা ফ'ৰ্চ কৰি থাকে যে তই আৰু পঢ় ইমান ঘণ্টা পাওঁ আজি ৰাতি 12টালৈকে পঢ় ৰাতিপুৱা সোনকালে উঠ তো সেইটো এটা কনচেপ্ট চলি আছে পেৰেণ্টছসকলৰ মাইণ্ডত মানে এইখিনি সময়ত পৰীক্ষাৰ আগে আগে তো এতিয়া যদি আমি ডিছকাছ কৰিব যাওঁ যে কিমান ঘণ্টা পঢ়িলে আমি 95% প্লাছ পাম সেইটো আনচাৰ মোৰ হাতত নাই ইয়াৰ কাৰণ হৈছে যে আমাৰ ঘড়ীটোৱে সামান্য এটা ঘড়ীয়ে আমাক নিৰ্ধাৰণ কৰি নিদিয়ে যে আমাৰ পাৰ্চেণ্টেজ কিমান হ'ব এতিয়া কোনো এটা ছাত্ৰই যদি তেওঁ কিতাপখন লৈ পেলাই কিতাপখন আগত লৈ পেলাই যদি 12 ঘণ্টা পঢ়িলে 20 ঘণ্টাই পঢ়িলে কিন্তু কিতাপখন আগত লৈ আহিছে 20 ঘণ্টা বহি আছে বেলেগ চিন্তা কৰি পেলাই তেতিয়া কিন্তু এইটো পঢ়া বুলি নকয় সেইটো 20 ঘণ্টা পঢ়িলেও সি কি কৰিব যদি নপঢ়ে সি ফেইলে কৰিব পিছত কৈ লাভ নাই যে 20 ঘণ্টা পঢ়িছিল কেনেকৈ পাছ মানে ফেইল কৰিলে আৰু এটা কথা ইয়াতে কওঁ এটা এনেকুৱাও হয় পেৰেণ্টছৰ এনেকুৱাও হয় এটা মেণ্টেলিটি আছে যে এক্সামৰ পিছত যেতিয়া অলপ ৰিজাল্টটো বেয়া হোৱা দেখা যায় তেতিয়া পেৰেণ্টছসকলক সেইটো কথা কয় যে ইটো পৰীক্ষাৰ আগত বহুত পঢ়িছিলে 15-20 ঘণ্টা পঢ়ি দিছিলে কিয় ৰিজাল্ট বেয়া হ'ল কিবা হয়তো বহি চোৱাত খেলিমেলি হৈছে বা ৰিজাল্ট অহাত কিবা খেলিমেলি হৈছে বহিখন ৰিচেক কৰাও তো তেনেকুৱাও কিবা মেণ্টেলিটি আহি যায় কিন্তু সেইটো কথা নহয় আমি সদায় কি চাব লাগিব ঘণ্টা হিচাপত নগৈ আমি চাব লাগিব যে আমাৰ কিমানখিনি পঢ়িম এটা দিনত আমি কিমানখিনি পঢ়িম সেইটো কথা আমি ছেট কৰিব লাগিব মই এই কথাখিনি আগতেও কৈছোঁ যে আমি ৰাতিপুৱা উঠি বা আমি আগৰ দিনাখনে মই ৰুটিনৰ ভিডিঅ'টো ডিছকাছ কৰিছিলোঁ আমি আগৰ দিনাখন ৰাতি আমি সেইটো এটা ছেট কৰি থ'ব লাগিব যে আমি পিছৰ দিনাখন কিমানখিনি পঢ়িম আমি দিনটোত কিমানখিনি আমি কমপ্লিট কৰিম সেইটো চিলেবাছ আমি আগৰ দিনা ৰাতিয়ে বনাই থ'ব লাগিব আৰু পিছৰ দিনাখন আমি সেই মতেদি আমি গোটেই দিনটোত যিমান ঘণ্টা লাগে ঘণ্টা হিচাপত নাযাব যিমান ঘণ্টা লাগে কাৰোবাৰ হয়তো সেইটো কৰোঁতে 10 ঘণ্টা লাগিব পাৰে কাৰোবাৰ 12 ঘণ্টাও লাগিব পাৰে কিন্তু আমি টাৰ্গেট কৰি থ'ব লাগিব যে ইমানখিনি পৰ্চন মই আজি ইমানখিনি পঢ়াখিনি মই কমপ্লিট কৰিব লাগিব মই আগতেও তোমালোকক কৈছিলোঁ যে এখন ৰুটিন বনাবা যে মই কিমানখিনি বাকী আছে তোমালোকৰ তো সিমানখিনি লৈ পেলাই তোমালোকে পৰ্চন ৱাইজ যদি ভগাই যোৱা তোমালোকৰ বেছি লাভৱান হ'ব পাৰিবা এনে লোকক দেখাই কিতাপখন আগত লৈ 10 ঘণ্টামান পঢ়ি বা 20 ঘণ্টামান পঢ়ি একো লাভ নাই পেৰেণ্টছসকলকো মই এটা ৰিকুৱেষ্ট কৰিম যে আপোনালোকে ঘণ্টা হিচাপে তেওঁলোকক টাৰ্গেট নিদি তেওঁলোকৰ পঢ়া হিচাপত যদি তেওঁলোকৰ টাৰ্গেট এটা দিয়ে যদি তেওঁলোকে নিজেই চুজ কৰিছে ঠিক আছে কিন্তু যদি তেওঁলোকে ষ্টুডেণ্টে যদি নিজে চুজ কৰা নাই আপোনালোকে তেওঁলোকৰ টাৰ্গেট দিয়ক যে আজি এইখিনি তই পঢ়ি পেলাই শেষ কৰিব লাগিব সেইখিনি সি কিমানখিনি সময়ত শেষ কৰে সেইটো পিছৰ কথা তাক টাৰ্গেট দিব লাগিব আৰু তাৰ পিছৰ পৰ্যায়ত শেষত তাক সুধিলে গম পোৱা যাব সি পঢ়িছে নাই একচুৱেলি পঢ়ি তাৰ সেইখিনি বস্তু পঢ়ি হৈছে নে নাই এতিয়া বহুতো ছাত্ৰ ছাত্ৰী তেনেকুৱা আছে যে তেওঁলোকৰ পেৰেণ্টছে এটা টাৰ্গেট দি থৈছে যে তই ৰাতি 10টালৈকে পঢ়িব লাগিব বা তই 11টালৈকে পঢ়িব লাগিব ছাত্ৰজনেও কি কৰিছে বা ছাত্ৰীজনে কি কৰিছে কিতাপখন আগত লৈ পেলাই বহি আছে পেৰেণ্টছে ভাবি আছে ই পঢ়ি আছে তো পঢ়ি গৈ আছে যেতিয়া 10টা বাজিলে ঘড়ী নজৰ কিন্তু কিতাপত নহয় নজৰ ক'ত ঘড়ীত যে আৰু 1 ঘণ্টা আছে 10টা বাজিবলৈ আৰু আধা ঘণ্টা আছে তো সেইটো মেণ্টেলিটি লৈ পেলাই সোনকালে শেষ হ'ব লাগে টাইমটো মই উঠিব লাগে তো 10টা বজাৰ লগে লগে বা 11টা বজাৰ লগে লগে তেওঁ উঠি যাব পঢ়াৰ পৰা তেওঁ লগে উঠি পেলাই মানে মোৰ পঢ়ি হৈ গ'ল আৰু 10টা বাজিলে পঢ়ি হৈ গ'ল তো সেইটো মেণ্টেলিটি লৈ পেলাই পঢ়াতকৈ আমি কি কৰিব লাগিব আমি মই অলৰেডি ক'লোঁ যে আমি ডেইলি টাৰ্গেট লৈ পেলাই আমি পঢ়িব লাগিব কাৰোবাৰ হয়তো সেই টাৰ্গেটটো ফিল আপ কৰিবলৈ অলপ বেছি সময় লাগিব পাৰে ধৰা কাৰোবাৰ এনেকুৱাও আছে এটা কুৱেশ্যন এটাটো 5 মাৰ্কছ এটা কুৱেশ্যন কাৰোবাৰ হয়তো আধা ঘণ্টাটো হৈ যাব পাৰে পঢ়ি কাৰোবাৰ হয়তো 15 মিনিটত লাগিব পাৰে
কাৰোবাৰ হয়তো 10 মিনিটো লাগিব পাৰে তো যাৰ বেছি সময় লাগে তেওঁলোকৰ অটোমেটিকলি কি হ'ব তেওঁলোকৰ পঢ়াটো বেছি হ'বই তো এইদৰে সেট কৰিব লাগিব এতিয়া মই প্ৰথমতে কৈছিলোঁ যে ৰেংকাৰসকলে যিসকলে ৰেংক পায় তেওঁলোকে যে কয় যে মই ইমান ঘণ্টা পঢ়িছোঁ কিন্তু মই যেতিয়া ইণ্টাৰভিউ লৈছিলোঁ বহুতে সেইটো কথাও কৈছিল যে মই ঘণ্টা হিচাপত পঢ়া নাছিলোঁ মই জাষ্ট কি কৰিছিলোঁ ইমানখিনি পঢ়িব লাগে পঢ়িছিলোঁ ঘণ্টা হিচাপত পঢ়া নাছিলোঁ সেইটো কথাও কোৱা বহুতো ৰেংকাৰ আছে আৰু বহুতে সেইটো ক'ব পাৰে তেওঁলোকৰ টাইমটো সেইকাৰণেও কয় যে তেওঁলোকে যেতিয়া এটা ডেইলি টাৰ্গেট সেট কৰি পঢ়ি গৈ থাকে তেওঁলোকৰ সিমান ঘণ্টা হৈ যাব পাৰে যিসকলে ধৰা পঢ়াত খুব মনোযোগী তেওঁলোকক ঘণ্টা দিব নালাগে তেওঁলোকক চাবা নিজে পঢ়ি গৈ থাকিব ৰেংকাৰসকলৰ কথাই কওঁ মই তেওঁলোকে নিজে পঢ়ি গৈ থাকে তেওঁলোকক মাতি আনিবলগীয়া হয় পেৰেণ্টছসকলে মাতি আনিবলগীয়া হয় যে তই ভাত খাবলৈ আহ আজিলে থ তেনেকুৱা ৱৰ্ডবিলাক তেওঁলোকক ইউজ কৰিব লাগে কিন্তু যিসকল ছাত্ৰ ছাত্ৰী পঢ়াত কম মনোযোগী তেওঁলোকক ঘণ্টা হিচাপত দিলে তেওঁলোকক কি হয় তেওঁলোকে 5 মিনিট আগতে 10টালৈকে পঢ়িব দিলে তেওঁলোকে হয়তো 5 মিনিট আগতে উঠি আহিলে বা 10 মিনিট আগতে উঠি আহিলে তেনেকুৱা হয় তো এতিয়া পৰীক্ষালৈ যিমান দিন আছে এইখিনি সময় হৈছে খুব গুৰুত্বপূৰ্ণ গতিকে আমি কি কৰিব লাগিব এইখিনি সময় ভালদৰে ইউটিলাইজ কৰিব লাগিব ঘণ্টা বুলি নপঢ়ি আমি টাৰ্গেট সেট কৰি কন্টিনিউ কৰি গৈ থাকিবলৈ যিমান সময় হওক আমি পঢ়ি যাব লাগিব আমাৰ এটাই টাৰ্গেট আমাৰ টাৰ্গেট যে আমি কি কৰিব লাগে আমি এটা ভাল ৰিজাল্ট কৰিব লাগে তো অকল যদি তোমালোকে টাৰ্গেট সেট কৰি ডেইলি টাৰ্গেট সেট কৰি পঢ়ি গৈ থাকা আৰু সদায় পঢ়াখিনি সদায় কমপ্লিট কৰিব পাৰা সদায় পঢ়াখিনি যদি সদায় কমপ্লিট কৰি গৈ থাকা তোমালোকৰ ধুনীয়াকৈ 95% আহিব প্লাছ আহিব ৰেংকাৰসকলেও তেনেকেই আগে পিছে কৰা মই দেখিছোঁ তো এইখিনি আছিলে কোনো ঘণ্টা লৈ পেলাই নপঢ়িবা ঘড়ী কাটাই তোমালোকক টাৰ্গেট নিৰ্ধাৰণ কৰিব নোৱাৰে নিৰ্ধাৰণ কৰিবা তোমালোকে গতিকে এনেদৰে পঢ়ি যোৱা তো কেনে লাগিল ভিডিঅ'টো কমেণ্ট বক্সত জনাব নাপাহৰিবা আজি ভিডিঅ'তে একো কি পঢ়ি